নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ। পুনৰবাৰ শক্তি বৃদ্ধি পাইছে তামিলনাডুৰ মুখ্যমন্ত্ৰী তথা ছুপাৰষ্টাৰ বিজয় থালাপতিৰ। এইবাৰ ফ্ল'ৰ টেষ্টতো থালাপতিৰ বিজয় দেখিবলৈ পোৱা গৈছে। 144 বিধায়কৰ সমৰ্থন লাভ। তামিলনাডুত অনিৰুদ্ধ গতিত থালাপতিৰ এটাৰ পাছত আনটো বিজয়। ফ্ল'ৰ টেষ্টত 144 বিধায়কৰ সমৰ্থন থালাপতিলৈ। থালাপতিৰ বিৰুদ্ধে পৰিল মাত্ৰ কেৱল 22টা ভোট। ফ্ল'ৰ টেষ্টত ভাগ নললে 5 গৰাকী বিধায়কে। কংগ্ৰেছ আৰু বাওপন্থীৰ পূৰ্ণ সমৰ্থন বিজয় থালাপতিলৈ। আস্থা ভোট বিচাৰি প্ৰস্তাৱ উত্থাপন কৰিছিল মুখ্যমন্ত্ৰী বিজয় থালাপতিয়ে। ফ্ল'ৰ টেষ্টত বিজয়ৰ হৈ চৰকাৰ গঠন কৰিবলৈ সমৰ্থন লাভ টিভিকেৰ। তামিলনাডুত এতিয়া অনিৰুদ্ধ গতিত আগবাঢ়িছে বিজয় থালাপতিৰ। এটাৰ পাছত আন এটা জয় দেখিবলৈ পোৱা গৈছে। পুনৰবাৰ শক্তি বৃদ্ধি পাইছে তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতিৰ। দিবলৈ চোৱা আন এটা গুৰুত্বপূৰ্ণ খবৰ। যোৱাকালি মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰাৰ পিছতে আজি হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত প্ৰথমখন কেবিনেট বৈঠক কইনাধৰাত অনুষ্ঠিত হয়। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠকত উপস্থিত থাকে ৰামেশ্বৰ তেলী, অতুল বৰা, অজন্তা নেওগ, চৰণ বড়ো আৰু বৈঠকৰ এই কিছু দৃশ্য ইতিমধ্যে সামাজিক মাধ্যমত আপলোড কৰা হৈছে। হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিছত আজি প্ৰথমটো কেবিনেট বৈঠক আৰু প্ৰথমটো কেবিনেট বৈঠকতেই মুখ্যমন্ত্ৰীৰ একশ্যন আৰম্ভ। চৰকাৰী কৰ্মচাৰীক কঠোৰ নিৰ্দেশ। 10:15 বজাৰ ভিতৰত উপস্থিত হ'ব লাগিব অফিচত। 5:15 আগে এৰিব নোৱাৰিব কাৰ্যালয়। এইদৰে দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰাৰ পিছতেই প্ৰথম বৈঠকতে একশ্যন আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 21 মে'ৰ পৰা আৰম্ভ হ'ব অসম বিধানসভাৰ অধিৱেশন। বৈঠকৰ পিছতেই এইদৰে অসম বিধানসভাৰ অধিৱেশন আৰম্ভ হোৱাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে। লগতে আজি সংবাদ মাধ্যমৰ আগত কেইবাটাও ডাঙৰ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কথা বহুত হ'ল, এতিয়া কাম হ'ব। আজিৰে পৰা চৰকাৰে কাম আৰম্ভ কৰিব বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। অসমৰ সুৰক্ষা আৰু বিকাশ আমাৰ দায়িত্ব বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। অসমীয়া আৰু ভাৰতীয়ৰ হৈ কাম কৰিব বিজেপি চৰকাৰে, ইয়াই আমাৰ মূল মন্ত্ৰ বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। বিকাশৰ গংগা নমাই অনা হ'ব অসমলৈ, অসমক লৈ যোৱা হ'ব শীৰ্ষ পৰ্যায়লৈ। আমাৰ কাম কাজত ইয়াৰ প্ৰতিফলন দেখিবলৈ পাব। এইবাৰ কামে কথা ক'ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। কথা কৈ লাভ নাই, ডাইৰেক্ট একশ্যন হ'ব আজিৰে পৰা। কামে কথাবোৰ কৈ যাব। আমি কথা নকওঁ, আমি ডাইৰেক্ট কাম কৰিম। হাতে কামে আমি আমাৰ প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰিম। কামে কথাবোৰ কৈ যাব। এইদৰে আজি সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পিছতেই প্ৰথমটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। ৰাইজৰ মাজত, ৰাইজৰ কাষত মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমটো দিনত জনতা ৰাইজৰ কাষত এইদৰে দেখিবলৈ পোৱা গ'ল হিমন্ত বিশ্ব শৰ্মাক। কণ কণ শিশু, মহিলা, যুৱক যুৱতীৰ সৈতে চেলফি উঠি ৰাইজৰ সৈতে মত বিনিময় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীক কাষত পাই আনন্দত আত্মহাৰা সকলো। আৰু আজিৰ দিনটোত এইদৰে ৰাইজৰ মাজত দেখিবলৈ পোৱা গ'ল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। আৰু আজিৰে পৰা মিয়া মৌলবাদী বেদখলকাৰীৰ বিৰুদ্ধে মহা অভিযান আৰম্ভ হোৱাৰ হুংকাৰ প্ৰদান কৰা হৈছে হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা। দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ পিছতেই আজিৰে পৰা এই মৌলবাদী অবৈধ নাগৰিক মিয়া বেদখলকাৰীৰ বিৰুদ্ধে হুংকাৰ প্ৰদান কৰা হৈছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলোৱা হ'ব উচ্ছেদ অভিযান। ইতিমধ্যে অসমৰ প্ৰত্যেকটো প্ৰান্তত থকা বেদখলকাৰীৰ ভূমিৰ লিষ্ট প্ৰকাশ কৰিছে আৰু অতি শীঘ্ৰেই অসমত আৰম্ভ হ'ব বেদখলকাৰী ৰাইজৰ বিৰুদ্ধে তীব্ৰ অভিযান। দিবলৈ চোৱা এটা ব্ৰেকিং নিউজ। নীট পৰীক্ষা বাতিল হোৱাৰ পিছতেই সমগ্ৰ ভাৰতজুৰি এতিয়া বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে। মোদী চৰকাৰৰ বিফলতা, মোদী চৰকাৰৰ দিনত কিয় বাৰে বাৰে বাতিল কৰিবলগীয়া হৈছে নীট পৰীক্ষাৰ দৰে ৰাষ্ট্ৰীয় পৰীক্ষা। শিক্ষাৰ্থীৰ জীৱনক লৈ হেতালি খেলিছে মোদীৰ বিজেপি চৰকাৰে। প্ৰশ্নকাকত ফাদিলৰ আঁৰত ৰাজনৈতিক পৃষ্ঠপোষকতাৰ অভিযোগ উত্থাপন। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি পলায়ন শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ।
আৰু নীট পৰীক্ষা বাতিল হোৱাৰ পিছতেই বিজেপি চৰকাৰৰ বিৰুদ্ধে সমগ্ৰ ভাৰতজুৰি প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। ৰাহুল গান্ধীৰ ফালৰ পৰাও বিজেপিৰ বিৰুদ্ধে কেইবাটাও বাক্যবান কৰা হৈছে। অৰবিন্দ কেজৰিৱাল সৰব হৈ পৰিছে বিজেপি চৰকাৰৰ বিৰুদ্ধে। এখন পৰীক্ষা ভালদৰে অনুষ্ঠিত কৰিব নোৱাৰে বিজেপি চৰকাৰে। মোদী চৰকাৰৰ দিনত বাৰে বাৰে ফাদিল হৈ আছে প্ৰশ্ন কাকত। লাখ লাখ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ সৈতে হেতালি খেলি আছে বিজেপি চৰকাৰে। বিজেপি চৰকাৰে নিজৰ নৈতিক ব্যৰ্থতা স্বীকাৰ কৰি অতি শীঘ্ৰেই গাদী এৰিব লাগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে ভাৰতৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ অব্যাহত আছে। নীট পৰীক্ষা বাতিল হোৱাৰ পিছতেই সৰ্বসাধাৰণ ৰাইজৰ ক্ষোভ দেখিবলৈ পোৱা গৈছে। দুখীয়া ল'ৰা ছোৱালীৰ ভৱিষ্যতক লৈ হেতালি খেলা হৈছে। লাখ লাখ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত ধ্বংস কৰি দিছে নীট পৰীক্ষাই। আৰু নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছতেই ৰাজধানী চহৰ দিল্লীতো বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে। মুঠতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বিজেপি চৰকাৰ আৰু শিক্ষামন্ত্ৰীৰ বিৰুদ্ধে আৰু এডুকেশ্যন ছিষ্টেমৰ বিৰুদ্ধে ভাৰতৰ প্ৰত্যেকটো ৰাজ্যত তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। কংগ্ৰেছেও কৰিছে প্ৰতিবাদ। অন্য এটা খবৰ, কেৱল মছজিদতেই নহয় মন্দিৰতো উচ্চ স্বৰত বজাব নোৱাৰিব লাউড স্পীকাৰ। মুখ্যমন্ত্ৰী হৈয়ে একচন শুভেন্দুৰ অধিকাৰীৰ। মছজিদত কেৱল নহয় মন্দিৰতো আপুনি লাউড স্পীকাৰ ব্যৱহাৰ কৰিব নোৱাৰিব। লাউড স্পীকাৰ ব্যৱহাৰক লৈ আহি গ'ল কঠোৰ নিৰ্দেশনা। মুখ্যমন্ত্ৰী হৈয়ে একচন মুডত নামি পৰিছে পশ্চিমবংগৰ বিজেপি মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী। শুভেন্দু অধিকাৰীৰ নিৰ্দেশত পশ্চিমবংগ আৰক্ষীৰ কঠোৰ নিষেধাজ্ঞা জাৰি। শব্দ প্ৰদূষণ ৰোধ কৰিবলৈ পশ্চিমবংগ আৰক্ষীয়ে জাৰি কৰিলে এই নতুন নিৰ্দেশনা। নিশা 10 বজাৰ পৰা পুৱা 6 বজালৈ মাইক বা লাউড স্পীকাৰ ব্যৱহাৰত সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি কৰা হৈছে। নীতি নিয়ম উলংঘা কৰিলেই যাব লাগিব জেল, জব্দ হ'ব সা সামগ্ৰী। আৱাসিক এলেকা আৰু স্কুল হাস্পতালৰ ওচৰত শব্দৰ মাত্ৰা কঠোৰভাৱে নিয়ন্ত্ৰণ কৰাৰ নিৰ্দেশ। চৰকাৰী অনুমতি লৈ নিৰ্দিষ্ট সীমাৰ ভিতৰতহে লাউড স্পীকাৰ বজাব পাৰিব উৎসৱ পাৰ্বণত। নিৰ্ধাৰিত ডেচিবেলতকৈ অধিক শব্দ হ'লে তাৎক্ষণিক আৰক্ষীয়ে চলাব একচন। নিয়ম নমনাসকলৰ বিৰুদ্ধে অভিযোগ দিবলৈ আৰক্ষীয়ে মুকলি কৰিছে বিশেষ হেল্পলাইন নম্বৰ। পশ্চিমবংগত শুভেন্দু অধিকাৰীৰ এই একচন দেখিবলৈ পোৱা গৈছে। মছজিদ মন্দিৰ উভয়ে চলিব একচন। অন্য এটা খবৰ, নন্দীগ্ৰাম আসন ত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰিছে পশ্চিমবংগৰ নতুন মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে। নন্দীগ্ৰামৰ আসন এৰি কেৱল ভৱানীপুৰৰ বিধায়ক হৈ থাকিব মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী। নন্দীগ্ৰাম ভৱানীপুৰ দুয়োটা সমষ্টিত জয়ী হৈছিল বিজেপি মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী। দুয়োটা সমষ্টিত জয়ী হোৱাৰ পিছত এক সিদ্ধান্ত গ্ৰহণ কৰিছে শুভেন্দু অধিকাৰীয়ে। নন্দীগ্ৰাম যি সমষ্টি আছে সেই সমষ্টিৰ আসন ত্যাগ কৰিব শুভেন্দুই আৰু ভৱানীপুৰতহে কেৱল বিধায়ক হৈ থাকিব শুভেন্দু অধিকাৰী। দিবলৈ চোৱা আন এটা গুৰুত্বপূৰ্ণ খবৰ, পেট্ৰল ডিজেলৰ সংকট হ্ৰাস প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কনভয়। গৃহমন্ত্ৰী অমিত শ্বাহৰো কনভয়ৰ গাড়ীৰ সংখ্যা হ্ৰাস পাইছে। কেৱল মাত্ৰ 4খন গাড়ীৰে কনভয় চলাইছে এতিয়া গৃহমন্ত্ৰী অমিত শ্বাহে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানৰ পিছতেই এই সিদ্ধান্ত। দেশভক্তিৰ উদাহৰণ দাঙি ধৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। উপদেশতকৈ আৰ্হি শ্ৰেষ্ঠ, সেয়াই কৰিলে প্ৰধানমন্ত্ৰীয়ে। হাতে কামে কৰি দেখুৱালে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কনভয়ৰ সংখ্যা হ্ৰাস কৰা হৈছে। দেশবাসীক আহ্বান জনোৱাৰ পিছতেই নিজে দেখুৱালে এই দৃশ্য। দেশভক্তিৰ উদাহৰণ দেখুৱাই মোদীয়ে হ্ৰাস কৰিলে কনভয়ৰ সংখ্যা। 50% নিজৰ কনভয়ৰ সংখ্যা হ্ৰাসৰ নিৰ্দেশ মোদীৰ। পূৰ্বৰ দৰে দীঘলীয়া কনভয়ৰ শাৰী নেদেখিব মোদীৰ সৈতে। পেট্ৰল ডিজেল ব্যৱহাৰৰ হ্ৰাস কৰিবলৈ প্ৰধানমন্ত্ৰীৰ এই ডাঙৰ সিদ্ধান্ত। প্ৰয়োজনীয় নিৰাপত্তাৰ ব্যৱস্থা বজাই ৰাখি হ্ৰাস কৰা হৈছে কনভয়ৰ সংখ্যা। উত্তৰ প্ৰদেশ, দিল্লী, মধ্যপ্ৰদেশতো নেতা মন্ত্ৰীৰ কনভয় হ্ৰাস হোৱাৰ সম্ভাৱনা। দেশভক্তিৰ উদাহৰণ এইবাৰ দাঙি ধৰিলে খোদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইন্ধনৰ সংকটৰ বাবে এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। আৰু আনফালে ইন্ধনৰ সংকটক লৈ সৰব হৈ পৰিছে কংগ্ৰেছ যুৱৰাজ তথা বিৰোধী নেতা ৰাহুল গান্ধী। তেল গেছৰ সংকটত জোৰা মাৰিবলৈ চৰকাৰ প্ৰধানমন্ত্ৰীয়ে প্ৰস্তুত চলাব লাগে, নহ'লে ভাৰতৰ কোটি কোটি লোকৰ বৃহৎ ক্ষতি হ'ব। লোকসভাৰ বিৰোধী দলপতি তথা কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ এই মন্তব্য সম্পূৰ্ণৰূপে
সংকট নিয়ন্ত্ৰণত ব্যৰ্থ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপি চৰকাৰ অতি শীঘ্ৰেই এই সংকটৰ সৈতে জোৰা মাৰিবলৈ প্ৰস্তুতি আৰম্ভ কৰিব লাগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপি চৰকাৰে নহলে ভাৰতৰ কোটি কোটি লোকৰ বৃহৎ ক্ষতি হ'ব বুলি মন্তব্য কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধীৰ অন্য এটা খবৰ বাৰে বাৰে বিজেপিৰ ফালৰ পৰা কংগ্ৰেছক লৈ এক অভিযোগ উত্থাপন কৰা হয় যে কংগ্ৰেছত মুছলমানৰ বিধায়কৰ সংখ্যা বেছি কিন্তু এই অভিযোগৰ পিছতে কংগ্ৰেছ দলৰ ফালৰ পৰা এক বিশেষ তালিকা প্ৰকাশ কৰা হৈছে সমগ্ৰ ভাৰতত মুঠ কংগ্ৰেছ বিধায়ক আছে 664 জন বিধায়কসকলৰ ধৰ্ম অনুসৰি আনুমানিক বিতৰণ এনে ধৰণৰ হিন্দু 520 গৰাকী বিধায়ক 78% হিন্দু বিধায়ক মুছলমান 80 গৰাকী বিধায়ক আছে সমগ্ৰ ভাৰততেই কংগ্ৰেছত মানে 12% মুছলমান বিধায়ক আছে আৰু অন্যান্য ধৰ্মৰ 64 গৰাকী বিধায়ক আছে 10% বিধায়ক আছে অন্যান্য ধৰ্মৰ কংগ্ৰেছৰ ফালৰ পৰা প্ৰকাশ কৰা এই তালিকাত দেখিবলৈ পোৱা যায় যে হিন্দু বিধায়কৰ সংখ্যা কংগ্ৰেছত 78% বিজেপিৰ এনে অভিযোগ মিথ্যা বুলি এতিয়া প্ৰমাণ কৰিছে কংগ্ৰেছ দলে আন এটা গুৰুত্বপূৰ্ণ খবৰ গ্ৰেপ্তাৰ হ'ব পাৰে কংগ্ৰেছৰ বিতৰ্কিত নেতা পৱন খেৰা ৰুজু হ'ব পাৰে পৱন খেৰাৰ বিৰুদ্ধে নতুন গোচৰ যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে পৱন খেৰা জামিন পালেও বিপদে লক এৰা নাই কংগ্ৰেছৰ বিতৰ্কিত পৱন খেৰাক পুনৰ পৱন খেৰাৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আজি ক্ৰাইম ব্ৰাঞ্চত উপস্থিত হৈছে পৱন খেৰা মুখ্যমন্ত্ৰী পত্নী ৰিণিকী ভূঞা শৰ্মাৰ গোচৰত ক্ৰাইম ব্ৰাঞ্চত পৱন খেৰা ইতিমধ্যে সেই গোচৰত জামিন পাইছে কংগ্ৰেছৰ বিতৰ্কিত নেতা পৱন খেৰা কিন্তু নতুনকৈ গোচৰ ৰুজু হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে খেৰাৰ বিৰুদ্ধে যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে কংগ্ৰেছৰ বিতৰ্কিত নেতা পৱন খেৰা অন্য এটা খবৰ মঙ্গলবাৰে মুখ্যমন্ত্ৰীয়ে যেনেকৈ হিৰো হৈছে এদিন তেওঁ আটাইতকৈ ঘৃণিত ব্যক্তিলৈ পৰিণত হ'ব সমগ্ৰ ভাৰততেই প্ৰধানমন্ত্ৰীয়ে ব্যয় সংকোচন কৰিবলৈ কোৱা সময়ত মঙ্গলবাৰে যি ৰাজকীয় আয়োজন কৰিলে শ কনভয় ব্যৱহাৰ কৰিলে ইয়াৰ প্ৰধানমন্ত্ৰীৰ মন্তব্যৰ স্ববিৰোধিতা হোৱা নাইনে প্ৰশ্ন উত্থাপন কৰিছে কংগ্ৰেছ নেতা ৰিপুন বৰাই মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানৰ ৰাজকীয় আয়োজন সন্দৰ্ভত ৰিপুন বৰাৰ এই প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বৰ্তমান যেনেকৈ হিৰো হৈছে এদিন এনেকুৱা সময় আহিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেশৰ ভিতৰতে আটাইতকৈ ঘৃণিত ব্যক্তিলৈ পৰিণত হ'ব এইদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে কংগ্ৰেছৰ নেতা ৰিপুন বৰাই লগতে অখিল গগৈ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰিপুন বৰাই অখিল গগৈৰ ৰাজনৈতিক আদৰ্শ সঠিক নহয় মিডিয়াত আহিবলৈকে অখিল গগৈয়ে বিভিন্ন কথা কৈ থাকে অখিল গগৈক সুবিধাবাদী আখ্যা দি ৰিপুন বৰাই ক'লে কোনোবাই ব্যৱহাৰ কৰিছে অখিল গগৈক হিমন্ত বিশ্ব শৰ্মাৰ হৈ কাম কৰি আছে বিধায়ক অখিল গগৈ মুঠতে এইদৰে অখিল গগৈৰ সন্দৰ্ভত আজি সংবাদ মাধ্যমৰ আগত কেইবাটাও ডাঙৰ মন্তব্য কৰি পুনৰবাৰ চৰ্চাত আহি পৰিছে বহু চৰ্চিত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰিপুন বৰা পৰৱৰ্তী খবৰ সম্পূৰ্ণ নহল শ্যামকানু মহন্তৰ জামিনৰ শুনানি জেলতেই থাকিব লাগিব শ্যামকানু মহন্ত সম্পূৰ্ণ নহল শ্যামকানু মহন্তৰ জামিনৰ শুনানি গ্ৰহণ নকৰিলে ন্যায়াধীশ পাৰ্থজ্যোতি শইকীয়াই জেলতে থাকিব লাগিব জুবিন হত্যাৰ লগত জড়িত শ্যামকানু মহন্ত মুকলি আকাশৰ তললৈ এতিয়াও ওলাই আহিব নোৱাৰিব শ্যামকানু মহন্তই আজি শুনানি গ্ৰহণ কৰাৰ কথা আছিল যদিও শুনানি গ্ৰহণ কৰা নহল জামিন বিচাৰি আবেদন কৰিছিল শ্যামকানু মহন্তৰ পত্নীয়ে সম্পূৰ্ণ নহল শ্যামকানু মহন্তৰ জামিন আবেদন জেলতেই দিন কটাব লাগিব শ্যামকানু মহন্তই অন্য এটা খবৰ হাম কটা নাই চুবুৰীয়া ৰাজ্য মণিপুৰৰ হিংসাত্মক পৰিস্থিতি পুনৰবাৰ মণিপুৰত হিংসাত্মক ঘটনা পোহৰলৈ আহিছে এইবাৰ খ্ৰীষ্টিয়ান নেতাৰ বাসনত ভয়ংকৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে মণিপুৰত এতিয়াও জ্বলি আছে মণিপুৰ আক্ৰমণত প্ৰাণ হেৰুৱাই 4 গৰাকীকৈ লোকে ঘটনাস্থান কাংপকপিত আক্ৰমণৰ সৈতে নগা বিদ্ৰোহী সংগঠন জড়িত থকাৰ অভিযোগ এতিয়াও জ্বলি আছে মণিপুৰ নিতৌ সংঘটিত হৈ আছে হিংসাত্মক ঘটনা তথাপিও মণিপুৰক লৈ এষাৰো মাত নিদিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনী প্ৰচাৰ সভা ভালদৰে চলায় কিন্তু মণিপুৰক লৈ এষাৰ মাত মাতিবলৈ সময় নাপায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সৰব হৈ পৰিছে বিৰোধী ৰাজনৈতিক দলসমূহ পৰৱৰ্তী খবৰ ঘৰৰ ভিতৰতে জ্বলি ছাই হ'ল মহিলা মৰণকাতৰ চিঞৰতো নাপালে সঁহাৰি এক শোকাবহক ঘটনা এইবাৰ সংঘটিত হৈছে এইখন অসমতেই কন্যাৰ সন্মুখতেই জ্বলি ছাই হ'ল মাতৃ
মৰণকাতৰ চিঞৰৰ মাজত জীৱন্তে অগ্নিদগ্ধ হ'ল মহিলা। চিলিণ্ডাৰ বিস্ফোৰণত ভয়াৱহ অগ্নিকাণ্ডই আৱৰি ধৰিলে বাসগৃহ। জ্বলি ছাই হৈ যোৱা মহিলাগৰাকীৰ নাম সুবলা দাস বুলি জানিব পৰা গৈছে। মাতৃক বচাবৰ বাবে ঘৰৰ বাহিৰলৈ ওলাই আহি কণমানিৰ চিঞৰ। শেষত বাসগৃহতেই উদ্ধাৰ হ'ল মহিলাগৰাকীৰ নিথৰ দেহ। নলবাৰীৰ কাজিপাৰত ভাড়াতীয়া হিচাপে আছিল মহিলাগৰাকী। কন্যাৰ সন্মুখতেই এইবাৰ জ্বলি ছাই হৈ গ'ল এগৰাকী মাতৃ। এইখন অসমতেই এই শোকাবহ ঘটনা সংঘটিত হৈছে। অইন এটা খবৰ, মুকলিকৈ এৰি দিব নোৱাৰিব গৰু ছাগলী, প্ৰশাসনৰ ৰোষত পৰিব আপুনি। মুকলিকৈ আপুনি এতিয়াৰে পৰা গৰু বা ছাগলী ৰাস্তাত এৰি নিদিব, অন্যথা আপুনি পৰিব বিপদত। পথৰ একেবাৰে কাষতো বান্ধি থ'ব নোৱাৰিব আপোনাৰ পশুধন। যাতায়াতত অসুবিধা নহ'বলৈ প্ৰশাসনে আনিছে এইবাৰ কেইবাটাও নতুন নিয়ম। ঘৰৰ গৰু ছাগলীৰ বাবে পথত দুৰ্ঘটনা হ'লে দায়ী হ'ব আপুনি, সম্পূৰ্ণৰূপে দায়ী হ'ব আপুনি। পশুধনৰ গৰাকীৰ বিৰুদ্ধে তাৎক্ষণিকভাৱে ব্যৱস্থা ল'ব প্ৰশাসনে। যিকোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ বাবে জগৰীয়া হ'ব লাগিব আপুনি। তিতাবৰ ৰাজচক্ৰৰ ফালৰ পৰা এই নটিচ জাৰি কৰা হৈছে। পথাৰৰ শস্য নষ্ট কৰিব পৰাকৈ পশুধনক মুক্তভাৱে এৰি দিব নোৱাৰিব। মুকলিকৈ যদি গৰু ছাগলী কোনোবা এৰে আৰু গৰু ছাগলীৰ বাবে যদি ৰাস্তাত এক্সিডেণ্ট হয়, তেন্তে সেই এক্সিডেণ্টৰ সম্পূৰ্ণ দায়িত্ব সেই গৰু ছাগলীৰ গৰাকীয়ে ল'ব লাগিব। দুৰ্ঘটনা ৰোধ কৰিবলৈ এইবাৰ প্ৰশাসনৰ ফালৰ পৰা এইকেইটা নতুন নিয়ম অনা হৈছে।